নাজিৰাৰ গেলেকীত সাংসদ কামাখ্যা প্ৰসাদ দাস আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সাংসদ কামাখ্যা প্ৰসাদ দাসে আদিবাসী জনগোষ্ঠীক লৈ বিৰূপ মন্তব্য প্ৰদান কৰাৰ বিৰুদ্ধে নাজিৰাৰ গেলেকীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সাংসদ কামাখ্যা প্ৰসাদ দাসৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত নাজিৰাৰ গেলেকীত সাংসদ কামাখ্যা প্ৰসাদ দাস আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সাংসদ কামাখ্যা প্ৰসাদ দাসে আদিবাসী জনগোষ্ঠীক লৈ বিৰূপ মন্তব্য প্ৰদান কৰাৰ বিৰুদ্ধে নাজিৰাৰ গেলেকীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সাংসদ কামাখ্যা প্ৰসাদ দাসৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। অসমৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰিছোঁ আৰু আমি যোৱা কিছুদিনৰ আগত বৈদ্যুতিক মাধ্যমত NB নিউজ নামৰ এটা চেনেলত তেখেতৰ সাক্ষাৎকাৰত তেখেতে কৈছিলে আদিবাসী জনগোষ্ঠীয়ে কেতিয়াও এছটি নাপায়। আদিবাসী জনগোষ্ঠীৰ দুটা ভাগত বিভক্ত কৰাৰ যি কৰিছে, ধৰ্মীয় যি মেৰুকৰণৰ বিভাজন সৃষ্টি কৰাৰ তেওঁ যি বক্তব্য ৰাখিছে, আমি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু নিন্দা জনাইছোঁ। লগতে আজি যি কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাস ডাঙৰীয়াই তেখেতৰ নিজৰ সাংসদৰ যি ব্যৰ্থতা আৰু দুৰ্বলতাখিনি ঢাকি ৰাখিবৰ কাৰণে কেৱল জনগোষ্ঠীটোক দুই ভাগত বিভাজিত কৰাৰ যি অপচেষ্টা চলাইছে, আমি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। তেখেতে কেইবাবাৰো 2014 চনৰ পৰাই তেখেতে সাংসদত আছে। সাংসদত মজিয়াত থাকি তেওঁলোকে জনগোষ্ঠীটো জনজাতিকৰণৰ কাৰণে তেওঁ কোনোদিন মাত মতা নেদেখিলোঁ। এসময়ত তেখেতে নিজে বলিষ্ঠ কণ্ঠত ৰাজপথত আন্দোলন কৰিছিলে, আমাক জনজাতিকৰণ লাগিব, আমাৰ শ্ৰমিকৰ যিবোৰ ন্যায় প্ৰাপ্য জন্মস্বত্ব অধিকাৰসমূহ পূৰণ কৰিব লাগিব বুলি এসময়ত ৰাজপথত আন্দোলন কৰা স্বজনগোষ্ঠীয় এটা সংগঠনৰ পৰা গৈ নেতৃত্ব লৈ ৰাজপথত আন্দোলন কৰিছিলে। তেনে ক্ষেত্ৰত আজি তেখেতৰ ৰাজগাদী পাই কেৱল বিলাসিতা জীৱন যাপন কৰি আজি মানে মৌনতা অৱলম্বন কৰিছে বা ভিজা মেকুৰীৰ দৰে তেওঁ সদনত কোনো জনগোষ্ঠীটোৰ মূল সমস্যাৰ ওপৰত কোনো ধৰণৰ মাত মতা পৰিলক্ষিত হোৱা নাই। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কামাখ্যা প্ৰসাদ দাসৰ নিচিনা বুৰ্বক মানুহ এটা যদি আমি সাংসদ বনাই ৰাখোঁ, ভৱিষ্যত আমাৰ মানে জনগোষ্ঠীটোৰ মূল সমস্যাসমূহ সমাধান কৰাৰ পৰা আমি কেতিয়াও সমাধান কৰিব পৰা নাযাব। সেইকাৰণে আমি শীঘ্ৰে কৈছোঁ তেখেতে অতি শীঘ্ৰে আদিবাসী ছাত্ৰ সন্থাৰ যি প্ৰতিবাদী কাৰ্যসূচীক সন্মান জনাই তেখেতে অতি শীঘ্ৰে যি কথা কৈছিলে কথাটোৰ প্ৰতি তেখেতে যি বিভাজিত মন্তব্য কৰিছিলে, যি বিতৰ্কিত মন্তব্য কৰিছিলে, সেই মন্তব্যৰ তেখেতক আঁঠুগাৰি ক্ষমা খুজিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনালোঁ। যিহেতু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা শিৱসাগৰ জিলা সমিতি আৰু আমাৰ নাজিৰা গেলেকী আঞ্চলিক সমিতিয়ে আজি যৌথভাৱে আমি ইয়াতে তেওঁলোকৰ প্ৰতিকৃতি দাহ কৰিছোঁ। এই যি সাংসদ আমাৰ কামাখ্যা প্ৰসাদ দাস, তেখেতে যি এই আদিবাসীসকলক লৈ যি বিৰূপ মন্তব্য কৰিছিলে, ইয়াত আমি তীব্ৰ ভাষাৰে তেওঁক গৰিহণা যোগাইছোঁ আৰু লগতে তেখেতক আমি অতি শীঘ্ৰে ক্ষমা খুজিবৰ বাবে দাবী জনাইছোঁ। যিহেতু এই কামাখ্যা প্ৰসাদ দাসে এটা ছাত্ৰ সংগঠনৰ পৰা যোৱা, যিটো ছাত্ৰ সংগঠনত তেখেতে আমাৰ যিবোৰ মূল সমস্যা লৈ তেওঁ ৰাজপথত আন্দোলন কৰিছিলে, বিভিন্ন ধৰণৰ তেওঁ আন্দোলন কৰিছিলে আৰু চৰকাৰৰ হৈ তেওঁ প্ৰতিবাদী তেওঁলোকে কাৰ্যসূচী লৈছিলে। কিন্তু সেই জনগোষ্ঠীটোক তেওঁ বিশ্বাসঘাতকতা কৰিছে, যি জনগোষ্ঠীটোৱে নেকি তেওঁক আজি ভোট প্ৰদান কৰি আজি তেওঁক সংসদত সাংসদ হিচাপে তেওঁক পঠিয়াইছে। কিন্তু তেওঁ আমাৰ যি মূল সমস্যাবোৰ, এই সমস্যাবোৰ তেওঁ কিন্তু কোনো ধৰণৰ সমাধান কৰাত কিন্তু তেওঁ ব্যৰ্থ হৈছে। আৰু আমি ভাবোঁ যে আমাৰ যি আমাৰ যি আদিবাসী হয়, আজি তেখেতক মই এটাই আমাৰ তৰফৰ পৰা ক'ব বিচাৰোঁ যে আমাৰ প্ৰয়াত আদিবাসী জাতীয় নায়ক প্ৰদীপ নাথ ডাঙৰীয়াই এটা কথা কৈছিলে, কোনোবাই যদি হিন্দু কৰিছে হিন্দুগিৰি কৰক, তাত আমাৰ কোনো আপত্তি নাই। কোনোবাই যদি খ্ৰীষ্টান কৰিছে খ্ৰীষ্টানগিৰি কৰক, তাত কোনো আপত্তি নাই। কিন্তু ধৰ্মৰ নামত কোনো ধৰণৰ এই আদিবাসী জনগোষ্ঠীটোক ভাগ নকৰিবলৈ তেখেতে কৈ গৈছে। আৰু আমাৰ তেখেতৰ কথাৰে আজি মই এই সাংসদ কামাখ্যা প্ৰসাদ দাসক সকীয়াই দিব বিচাৰিছোঁ। আপুনি অতি শীঘ্ৰেই যদি আপুনি ক্ষমা নোখোজে আদিবাসী ৰাইজৰ ওচৰত, কিন্তু আপোনাক এই যি আপুনি গাড়ীখনত দখল কৰি আছে, এই গাড়ীখনত কিন্তু আদিবাসী ৰাইজে লাট মাৰিবলৈ বাধ্য হ'ব। আৰু অনাগত দিনত আপোনাক আজিয়ে স্পষ্টকৰণ কৰি দিছোঁ, শিৱসাগৰ জিলাত
যিকোনো বাগিচাত আপোনাৰ কিন্তু আমি প্ৰৱেশ নিষেধ কৰিছোঁ আৰু আপোনাৰ যি নেতা পালি নেতাই বাগিচাসমূহত সোমাব তেওঁলোককো কিন্তু আমি প্ৰৱেশ নিষেধ কৰিছোঁ বিজেপিক ইয়াৰ পৰাই ধিক্কাৰ জনাইছোঁ আৰু বিজেপিয়ে এনেকুৱা মানুহবোৰ থাকিলে বিজেপি বেছি দিন নাই ডুবিব